নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথে আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ নামৰ প্ৰথম আখৰটোৰ দ্বাৰা মানুহক চিনি পাওক। মানে নামৰ যি প্ৰথম আখৰটো আছে, প্ৰথম আখৰটোৰ দ্বাৰাই মানুহৰ চাল চলন স্বভাৱ চৰিত্ৰ কেনেকুৱা তাৰ বিষয়ে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। মানে মানুহৰ নামৰ প্ৰথম আখৰটোৰ দ্বাৰা তেওঁৰ চৰিত্ৰৰ বৈশিষ্ট্যসমূহ থুলমূলভাৱে জানিব পৰা যায়। ধৰা হ'ল এজন মানুহৰ নাম অমল, AMAL অমল, মানে প্ৰথম আখৰটো হ'ল A, আৰু বি হ'ল যেনে বিপুল, বিপুলৰ প্ৰথম মানে BIPUL, বিপুল নামটোৰ মানে প্ৰথম আখৰটো হ'ল B। নামৰ মানুহজনৰ মানে বি নামৰ মানুহজনৰ প্ৰথম আখৰটো। এতিয়া A আৰু B এ কি দৰ্শায়, মানে কি চাল চৰিত্ৰ দেখায়, সম্পূৰ্ণ 26টা আখৰৰ কি সূচায় চাওঁ আহক। মানে এৰ পৰা জেটলৈ নামৰ যিসকলৰ ব্যক্তি আছে তেওঁলোকৰনো কেনেকুৱা সেই বিষয়ে জানিব পাৰিব। প্ৰথমতে আহিছোঁ A। নামৰ আগৰ আখৰটো A হ'লে মানুহজন বাস্তৱবাদী, দৃঢ় মনৰ আৰু আকৰ্ষক চাৰিত্ৰিক গুণ আৰু ইচ্ছা শক্তি সম্পন্ন হয়। এওঁলোকে মানে যিকোনো নতুন কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। তেওঁ সৰল মনৰ হয়, এওঁলোকে মানে বেছি ভেজালি নহয়, সহজ সৰল হয়, যদিও সৃষ্টিশীল চৰিত্ৰৰ হৈ থাকে। তাৰপিছত আহিছোঁ বি। নামৰ আগৰ আখৰ বি থকাজনৰ বৈশিষ্ট্য হ'ল আত্মকেন্দ্ৰিকতা আৰু গতানুগতিকতা। এওঁলোক লাজকুৰীয়া হ'লেও অনবৰত সতৰ্ক হৈ থাকে। এওঁলোকে মানে সদায় সাৱধান হৈ থাকে, অৰ্থাৎ সতৰ্কতা চৰিত্ৰৰ মাজত নিহিত হৈ থাকে। এওঁলোক খেয়ালী স্বভাৱৰ হয়, ফট কোনো মানুহৰ বা কোনো কথাকে বিশ্বাস নকৰে। বি নামৰ মানুহবিলাকে মানে আনক সহজতে বিশ্বাস নকৰে আৰু আনৰ কথাও বিশ্বাস নকৰে। তাৰপিছত আহিছোঁ চি। এওঁলোকৰ মনৰ স্থিৰতা থাকে, কৰ্মোদ্যম, কৰ্মোৎসাহ, উৎসাহ উদ্যম এওঁলোকৰ চৰিত্ৰৰ বিশেষ বৈশিষ্ট্য। এওঁলোক অতিশয় কৰ্মঠ প্ৰকৃতিৰ। তাৰপিছত আহিছোঁ ডি। নামৰ আগৰ আখৰ ডি হ'লে এওঁলোকৰ সহ্য শক্তি বেছি হয়। এওঁলোকে সহজে আনৰ দ্বাৰা প্ৰভাৱিত নহয়। মানে এওঁলোকক ডি নামৰ মানুহবিলাকক মানে সহজে মানে ভুলাব নোৱাৰি। আৱেগত স্ৰোতত উটি ভাহি নাযায়। আটাইতকৈ ডাঙৰ বিশেষতা হৈছে যে এওঁলোকে গোপনীয়তা বজাই ৰাখিব পাৰে। এওঁলোকে মানে গোপন কথা মানে হজম কৰিব পাৰে। তাৰপিছত আহিছোঁ ই। নামৰ আগৰ আখৰ ই হোৱা সকলৰ কাম কাজত ভাৰসাম্য থাকে। এওঁলোকে ভৱিষ্যতৰ কাৰণে চিন্তা কৰে। ই নামৰ ব্যক্তিবিলাকে মানে ভৱিষ্যতে কি কৰিব, কেনেকৈ কৰিব সেই বিষয়েও চিন্তা কৰে। বিভিন্ন চৰিত্ৰৰ মানুহৰ লগত মিলা মিছা কৰিবলৈ ভাল পায়। এওঁলোকে হিন্দু, মুছলিম, বঙালী সকলোৰে লগত মিলা মিছা কৰিব পাৰে। সৰু ডাঙৰ বুঢ়া কেঁচুৱা মানে সকলোৰে লগত মিলা মিছা কৰিব পাৰে। তাৰপিছত আহিছোঁ এফ। এওঁলোকে স্থিৰ চিত্তৰ হয়। নামৰ আগৰ আখৰ এফ হ'লে মানুহজন গহীন গম্ভীৰ, দৃঢ় মনৰ, সুখাভিলাষী হয়। গভীৰ চিত্তাকৰ্ষক ব্যক্তিত্বৰ গৰাকী হৈ থাকে। তাৰপিছত আহিছোঁ জি। নামৰ আগৰ আখৰ জি হ'লে মানুহজন দৃঢ় মনৰ ব্যক্তি হয়। তেওঁৰ উপস্থিত বুদ্ধি আৰু উদ্ভাৱনী শক্তি থাকে। জি নামৰ ব্যক্তিবিলাকৰ উপস্থিত বুদ্ধি তৈয়াৰ কৰিব পাৰে, পটক কৰি মানে কিবা নহয় কিবা এটা বুদ্ধি তৈয়াৰ কৰি দিয়ে। তাৰপিছত আহিছোঁ এইচ। বাহিৰৰ পৰা এওঁলোক কঠোৰ যেন দেখিলেও
মানসিকভাৱে এওঁলোক অতি কোমল। এইচ নামৰ মানুহবিলাকক মানে বাহিৰৰ পৰা দেখিলে নিষ্ঠুৰ যেন লাগে, মানে তাৰপিছত কিন্তু অৰিজিনেলি তেনেকুৱা নহয়। এওঁলোকে ভিতৰৰ মানে অন্তৰখন কোমল হয়। স্বদেশ স্বজাতি নিজৰ সমাজ আৰু নিজৰ প্ৰতি এওঁলোকৰ অত্যন্ত শ্ৰদ্ধা থাকে। মানে নিজৰ দেশ, নিজৰ গাঁও, ঘৰ নিজৰখিনিক মানে সকলোখিনি নিজৰখিনিক মানে শ্ৰদ্ধা কৰে। এওঁলোকৰ স্বভাৱত আত্মগৰ্ব, আত্মকেন্দ্ৰিকতা থকা স্বত্বেও জীৱনৰ প্ৰতি থাকে উদাৰ দৃষ্টিভংগী। তাৰপিছত আহিছোঁ আই। নামৰ আগৰ আখৰ আই হোৱা স্বভাৱ এনেকুৱা ধৰণৰ। এওঁলোক প্ৰচণ্ড আত্মবিশ্বাসী। আই নামৰ ব্যক্তিবিলাকে মানে এওঁলোকে নিজৰ ওপৰতে বহুত বিশ্বাস আছে, বোলে মই ইটো কৰিব পাৰিম, ইটো মোৰ দ্বাৰা হ'ব। ঠিক আছে। আত্মবিশ্বাসী আৰু দ্ৰুত গতিযুক্ত হয়। শত্ৰুক হেলা ৰঙে জয় কৰোঁতা হয়। এওঁলোকে আই নামৰ ব্যক্তিবিলাকে শত্ৰুক সহজতে হেৰুৱাব পাৰে। এওঁলোক বলিষ্ঠ, সজীৱ, সচেতন মনৰ মানুহ হয়। আইন সম্পৰ্কে সচেতন হয়। আইনৰ স্ৰষ্টাও হ'ব পাৰে। তাৰপিছত আহিছোঁ জে। নামৰ প্ৰথম আখৰ জে হ'লে মানুহজন যুক্তিযুক্ত আৰু সৃষ্টিশীল মনৰ মানুহ হয়। এওঁলোকে গতি পচন্দ কৰে, ফলত আত্মদম্ভী হয়। নিতে নতুন নতুন ব্যক্তিৰ সাহায্য লাভ কৰাত সক্ষম হয়। জে নামৰ ব্যক্তিবিলাকে সদায় মানে সকলোৰে লগত মিলিব পাৰে, তাৰ ফলত মানে সদায় নতুন নতুন ব্যক্তিৰ পৰা সাহায্য লাভ কৰিবলৈ সক্ষম হয়। তাৰপিছত আহিছোঁ কে। নামৰ আগৰ আখৰ কে হ'লে এওঁলোক কল্পনাপ্ৰৱণ, সহানুভূতিশীল, শ্ৰমপ্ৰিয় হ'লেও ভাগ্যৰ হাতৰ পুতলা হৈ থাকে, অনবৰত ভাগ্যক ধিয়াই থাকে। কে নামৰ ব্যক্তিবিলাকে মানে কল্পনা কৰি বেছি মানে ভাবে, মোৰ টকা হ'লে অমুক কৰিম, তমুক কৰিম। তাৰপিছত আছে কি, মানে এওঁলোকে কষ্ট কৰিব পাৰে, বিৰাট কষ্ট কৰিব পাৰে, কিন্তু এওঁলোকে ভাগ্যক মানে মোক ভগৱানে এইখিনি কৰি দিব, তেনেকুৱা মানে কিবা মানে ভগৱানৰ ওপৰত মানে ভাগ্যৰ ওপৰত ধিয়াই থাকে। তাৰপিছত আহিছোঁ এল। নামৰ আগৰ আখৰ এল হ'লে মানুহজন চঞ্চল মনৰ নহয়। এওঁ বুদ্ধিমান আৰু যুক্তিপৰায়ণ হয়। এওঁলোকে এল নামৰ ব্যক্তিবিলাকে বিৰাট যুক্তি জানে আৰু বুদ্ধিয়ক হয়। এওঁলোকৰ চৰিত্ৰৰ বাস্তৱবাদী দৃষ্টিভংগী নিহিত থাকে। তাৰপিছত আহিছোঁ এম। নামৰ প্ৰথম আখৰ এম হ'লে মানুহজন স্বাধীনচিতীয়া হ'লেও হিচাপী হৈ থাকে। এম নামৰ ব্যক্তিবিলাকে স্বাধীন হয়, কিন্তু স্বাধীন হোৱা স্বত্বেও মানে এওঁলোকে মানে যধে মধে খৰচ কৰিব নোৱাৰে, মানে হিচাপী হয়, হিচাপ কৰিহে খৰচ কৰে। তেওঁ উন্নত স্মৃতিশক্তিৰ অধিকাৰী হয়। তেওঁৰ মানে স্মৃতিশক্তি বিৰাট আছে, মানে নৰ্মেল নহয়, কেতিয়াবা মানে বহুত দিনৰ পুৰণা কথাও এওঁলোকৰ মনত থাকে, মানে স্মৃতিশক্তি বহুত ভাল। প্ৰথমতে ভাবি চিন্তি আঁতিগুৰি মাৰি তাৰ পিছতহে বিশ্বাস কৰে। এওঁলোকেও যিকোনো মানে মানুহক বা যিকোনো কথা সহজতে বিশ্বাস নকৰে, চালি জাৰি চাব, তাৰপিছতহে মানে কামটো ভাল নে বেয়া, তাৰপিছতহে যদি ভাল যেন পায় কৰিব, বেয়া হ'লে বাদ দিব। সদায় স্থিৰ আৰু দৃঢ় ধাৰণাৰ দ্বাৰা চালিত হয়। তাৰপিছত আহিছোঁ এন। নামৰ আগৰ আখৰ এন হ'লে মানুহজন চিন্তাশীল, আৱেগপ্ৰৱণ আৰু সৃষ্টিশীল হয়। এওঁলোকৰ দৃষ্টিভংগীও হয় ভাৰসাম্যযুক্ত, মানে এওঁলোকৰ যি দৃষ্টিভংগী আছে মানে বেলেঞ্চত আছে। এওঁলোকৰ মনত আত্মগৌৰৱ থাকে, মানে এন নামৰ ব্যক্তিবিলাকে অলপমান অহংকাৰী টাইপৰ হয়। উত্থান পতনৰ মাজেদিয়েই জীৱনৰ গতি চালিত কৰে। এন নামৰ ব্যক্তিবিলাকৰ মানে এই ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে, ভাল বেয়াৰ মাজেৰে মানে জীৱনটো চলি যায় আৰু।
তাৰপিছত আহিছোঁ অ। নামৰ প্ৰথম আখৰ অ হ'লে মানুহজন সৌন্দৰ্যপ্ৰিয় আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হয়। ভাবি চিন্তিহে তেওঁ যিহকে তিহকে বিশ্বাস কৰে। মানে ভাবি চিন্তি ল'ব, মানে নভবাকৈ যি টি বস্তু বিশ্বাস নকৰে। এওঁ মানুহজন আত্মকেন্দ্ৰিক হয়। গোপনীয়তা বজাই ৰাখিব জানে। নিজৰ প্ৰতি উচ্চ ধাৰণা পোষণ কৰে। নিজকে শ্ৰদ্ধা কৰে। মানে অ নামৰ ব্যক্তিবিলাকে নিজক বহুত ভাল পায়। নিজৰ বিষয়ে চিন্তা কৰে। কৌতূহলী স্বভাৱৰ হয়। এওঁলোকে মানে অলপ হাঁহি উঠা কথা কৈ মানে মানুহ আনক হহুৱাই ভাল পায়। নিজৰ নেৰানেপেৰা চেষ্টাৰ দ্বাৰা সাফল্য প্ৰাপ্ত কৰিবলৈ বিচাৰে। মানে নিজৰ চেষ্টাৰ দ্বাৰাইহে মানে যিখিনি পাব, মানে নিজৰ কষ্টৰ দ্বাৰাই পাব বিচাৰে। শত্ৰু জয়ী হ'বলৈ হাবিয়াস কৰে। তাৰপিছত আহিছোঁ পি। নামৰ প্ৰথম আখৰ পি থকাজনে মানুহক সততে আকৰ্ষণ কৰে। মানে পি নামৰ ব্যক্তিবিলাকে মানুহক মানে ফট কৰি মানে আকৰ্ষণ কৰিব পাৰে। দৃঢ় মনৰ হয়। এওঁলোক আত্মকেন্দ্ৰিক স্বভাৱৰ হয়। ঘপক কৰে কাৰো দ্বাৰা চালিত নহয়। তাৰপিছত আহিছোঁ কিউ। নামৰ আগৰ আখৰ কিউ থকা মানুহজন স্বাভাৱিকতে দৃঢ়চেতা স্থিৰ চিত্তৰ হয়। এওঁ আশাবাদী হোৱাৰ লগতে গতানুগতিকতা বিশ্বাসী হয়। এওঁলোকৰ জয়লিপ্সাও থাকে। তাৰপিছত আহিছোঁ আৰ। নামৰ প্ৰথম আখৰ আৰ হোৱাজন স্বদেশ স্বজাতি আত্মীয় স্বজন বন্ধু বান্ধৱৰ যথাৰ্থ মংগলকামী হয়। আৰ নামৰ ব্যক্তিবিলাকে নিজৰ ঘৰ গাঁও দেশ জাতি মানে নিজৰ যিখিনি আছে কুৰ্মা আত্মীয় কুটুম্ব মানে সকলো বন্ধু বান্ধৱ সকলোৰে মংগল কামনা কৰে। বাৰে বিংকৰা কথা কৈও ভাল নাপায় আৰু শুনিও ভাল নাপায়। এওঁলোকে মানে বেছি ঠাট্টা মস্কৰা নকৰে। এওঁলোকে জঞ্জাল একেবাৰে পচন্দ নকৰে। এওঁলোকে মানে ফ্ৰী হৈ থাকিব বিচাৰে। ইহঁতৰ ওপৰত যদি কিবা মানে ভেজাল জাপি দিয়া হয় মানে টান পায় আৰু। এওঁলোক সততে আনক প্ৰভাৱিত কৰে। চিন্তাশীল আৰু আত্মকেন্দ্ৰিক হয়। আনক ভাল উপদেশ দিয়ে। অভিজ্ঞতাৰ পৰা নিজে শিক্ষা লয়। তাৰপিছত আহিছোঁ এছ। নামৰ প্ৰথম আখৰ এছ হোৱাজন চিন্তাশীল আৰু যশস্বী হয়। এওঁলোকে জীৱনত ভাৰসাম্য বিচাৰে। এছ নামৰ ব্যক্তিবিলাকে মানে উত্থান পতনত নাথাকি মানে মাজত থাকিব বিচাৰে। মানে বেলেঞ্চটো এওঁলোকক লাগে। আনক বুজিবলৈ এওঁলোকে পলম নকৰে। এছ নামৰ ব্যক্তিবিলাকে মানে মানুহক পটক কৰি চিনি পায়, ভাল নে বেয়া। এওঁলোকে দৃঢ় সংকল্প বন্ধু লাভ কৰে। যিসকলে এওঁলোকক আদৰ্শ পুৰুষ বুলি গণ্য কৰি পিছত পৃষ্ঠ ভংগ দিলে এওঁলোকৰ মনত বৰ কষ্ট পায়। এছ নামৰ ব্যক্তিবিলাকে গুৰুৰ নিচিনা। গুৰু বুলি মানে সন্মান দি পিছত যদি তেওঁক উল্টা মাৰে তেওঁলোকৰ মনত বৰ কষ্ট পায়। দুখ কষ্ট ব্যৰ্থতা এওঁলোকৰ ওচৰত অসহনীয়। মানে দুখ কষ্ট আৰু যি ফেইল হয় ফেইল হোৱাটো মানে এওঁলোকৰ কাৰণে মানে সহ্য কৰিব নোৱাৰে। কিন্তু এওঁলোকে আনৰ মংগলৰ কাৰণে বৰ চেষ্টা কৰি থাকে। এছ নামৰ ব্যক্তিবিলাকে সদায় আনৰ ভাল হোৱাটোৱেই কামনা কৰে। তাৰপিছত আহিছোঁ টি। নামৰ প্ৰথম আখৰ টি হ'লে মানুহজন ত্যাগী আৰু নিস্বাৰ্থী হয়। এওঁলোকে সকলোৰে মংগল কামনা কৰে। টি নামৰ ব্যক্তিবিলাকেও সকলোৰে মংগল কামনা কৰে। আদৰ্শৱান হয়। আধ্যাত্মবাদ এওঁলোকৰ প্ৰিয় বিষয়। এওঁলোক আৱিষ্কাৰক হ'ব পাৰে। টি নামৰ ব্যক্তিবিলাকেই নতুন নতুন বস্তু তৈয়াৰ কৰিব পাৰে। তাৰপিছত আহিছোঁ ইউ। নামৰ প্ৰথম আখৰ ইউ হ'লে মানুহজন সত্যনিষ্ঠ। তাৰমানে ইউ নামৰ ব্যক্তিবিলাকে সদায় সঁচা কথা কয়, সত্যপ্ৰিয়, কল্পনাপ্ৰৱণ আৰু উদাৰ প্ৰকৃতিৰ হয়। মানে খোলা মনৰ ইউ নামৰ ব্যক্তিবিলাক খোলা মনৰ হয়।
এওঁলোকৰ মনত কোনো ভেজাল নাথাকে। নিজকে বিলাই দিবলৈ বিচাৰে, মানে ইউনামৰ ব্যক্তিবিলাকে যেন সি মানে এটা মানুহ যে মানে সেই মানে ধৰি লওক আলু পিঁয়াজৰ নিচিনা মানে সকলোকে বিলাই দিব বিচাৰে, নিজে সকলৰ ভাগ হৈ যাব বিচাৰে। মন বা মত বদলি কৰিবও যাব পাৰে। সুস্থ দেহী হয়, ইউনামৰ ব্যক্তিবিলাকৰ দেহা সুস্থ হয়। তাৰপিছত আহিছোঁ ভি। এওঁলোক উদাৰ আৰু সংস্কাৰপন্থী হয়, এওঁলোকৰ সংস্কাৰ ভাল হয় ভি নামৰ ব্যক্তিবিলাকৰ, আৰু খোলা হয়। অভিজ্ঞতাৰ পৰা শিক্ষা লাভ কৰে, এওঁলোকে জীৱনত যি শিকিলে তাৰ পৰা শিক্ষা লাভ কৰে। তাৰপিছত আহিছোঁ ডব্লিউ। নামৰ আগৰ আখৰ ডব্লিউ হোৱাজন প্ৰবল, উচ্চাকাংক্ষাযুক্ত হয়, উদাৰ হয়, সকলো বাধা অতিক্ৰম কৰোঁতা, প্ৰাণ চঞ্চলতাৰে ভৰপূৰ, কৌতূহল প্ৰৱণ হয়। তাৰপিছত আহিছোঁ এক্স। নামৰ প্ৰথম আখৰ এক্স হ'লে এওঁলোক স্বাধীনচিতীয়া হয়, যত্ন কৰিলে এওঁলোকে ডাঙৰ সাধক হ'ব পাৰে। এক্স নামৰ ব্যক্তিবিলাকে যদি চেষ্টা কৰে এওঁলোকে ডাঙৰ সাধক হ'ব পাৰিব। তাৰপিছত আহিছোঁ ৱাই। নামৰ আগৰ আখৰ ৱাই হ'লে মানুহজন কৰ্তব্যপৰায়ণ, ধীৰ স্থিৰ আৰু দৃঢ় মনৰ হয়, এওঁলোকে গতানুগতিকতা পচন্দ কৰে। আন মানুহৰ কাম কাজ কিদৰে সুস্থভাৱে সম্পন্ন হ'ব পাৰে সেয়াও এওঁলোকৰ চিন্তাৰ গুৰুত্বপূৰ্ণ বিষয় হ'ব পাৰে। তাৰমানে বেলেগ মানুহে কাম কৰিব পাৰিছে নে পৰা নাই মানে তাৰ প্ৰতিও চিন্তা ৰাখে মানে এই ৱাই নামৰ ব্যক্তিবিলাকে। তাৰপিছত আহিছোঁ জেড। শেষৰটো আখৰ জেড। নামৰ প্ৰথম আখৰ জেড হ'লে আধ্যাত্মবাদ এওঁলোকৰ প্ৰিয় বিষয় হয়। কিতাপ পঢ়া, খেলা ধূলা কৰা আৰু সৃষ্টিমূলক কৰ্মত এওঁলোকৰ জন্মসিদ্ধ অধিকাৰ। আৰু সংগীত এওঁলোকৰ জীৱনৰ লক্ষ্য সংগীত। স্বাধীনচিতীয়া হয়, চিন্তাশীল আৰু দেশভক্ত হয়, মানে জেড নামৰ ব্যক্তিয়ে বিৰাট চিন্তা কৰিব পাৰে আৰু এওঁলোকে মানে দেশৰ কাৰণে মানে দেশক মানে যেনে ৰাজ্য দেশ মানে বহুত ভাল পায়, নিজৰ দেশক দেশভক্ত বুলি কোৱা হয় জেড নামৰ ব্যক্তিবিলাকক। 26টা আখৰ আছিল ইংৰাজীত। 26টা আখৰৰ মানে কোনটা আখৰৰ কেনেকুৱা ফলাফল আপোনালোকে জানিলে। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি ভাল পালে লাইক এটা কৰি মনোবল বঢ়াব, আৰু আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল নটিফিকেশ্যন কৰি দবাই থ'ব। আপোনাৰ জীৱনটো যেন সুখৰ হয় তাৰে কামনাৰে আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।